Hello everyone, welcome to another mini vlog. আৰু আজি হৈছে আমাৰ ডে 2 ইন শ্বিলং। এয়া চাহৰ কাপ লৈ এষ্টেটিকভাৱে ফটো মাৰি আমি ওলাই মেলি ৰেডি হৈ এয়া হোমমেড ৰুটি খাই আছোঁ। ৰুটি ভাজি খাই আমি ওলাই গ'লোঁ চেৰাপুঞ্জীলৈ। চবে একদম পূৰা ফূৰ্তি কৰি গান চান গাই গৈছোঁ একদম ধুনীয়াকৈ। ভিউ এনজয় কৰি আমি পাই গ'লোগৈ এলিফেণ্ট ফলছ। আৰু এলিফেণ্ট ফলছৰ পোৱাৰ আগতে এটা ৱাটাৰফল এটা আছিলে আৰু তাৰ পাছত আমি এনেকৈ ষ্টেপ বগাই বহুত তললৈ যাবলগীয়া মানে হ'ল। গৈ মানে তলতহে আছে এলিফেণ্ট ফলছটো। এয়া একদম তললৈ নামি যাওঁতেতো মজা লাগে, কিন্তু ওপৰলৈ উঠোঁতে গাইজ একদম মানে ফাটি যায়, একদম কেনেকুৱা ভৰি বিষ চবৰে। আৰু এয়া আমি দুইজনী লক্ষ্মী আৰু মই একদম ধৰি নামি গৈছোঁ। বাকী চব তললৈ পালেগৈ কিছুমান, আৰু কিছুমান আহি আছে আমাৰ পাছত। ৱাটাৰফলৰ চাউণ্ডটো শুনক গাইজ, কি পিচফুল। ময়ো ধুনীয়াকৈ ফটো ভিডিঅ' তুলি মেলি আমি চব আহিলোঁ ধুনীয়াকৈ খাবলৈ। কি ভাগ্য গাইজ, চক পাহাৰ চাই ভাত খাইছোঁ। মানে কি ক'ম আৰু, এতিয়া মই ভিডিঅ'টো এডিট কৰি থাকোঁতে এনেকুৱা লাগিছে মোৰ মানে শ্বিলঙতে মই ঘৰ এটা বনাই লওঁ নেকি, তাতে থাকোঁ নেকি। ইয়াত যিহেতু ইমান গৰম আৰু তাত কেনেকুৱা ঠাণ্ডা, মানে বুজাব নোৱাৰোঁ, মানে ইমান ভাল লাগিলে গৈ। তাৰপাছত আমি পালোঁগৈ লিংচিয়াৰ ফলছলৈ চব নাই যোৱা, মোৰ লগৰকেইজনীও নাহিলে, কিন্তু মই গ'লোঁ গাইজ। আৰু বহুত ধুনীয়া। আৰু ইয়াৰ পাছতে ৱাটাৰফল এটা দেখিব, আৰু মই ইয়াৰ হাতত পাইন কি বুলি কয় জানো এইটো নাজানো দেই, সেইটো পালোঁ। মই এইটো লৈ আহিলোঁ শ্বিলঙৰ মেমৰিজ হিচাপে। আৰু এইটো এটা ধুনীয়া ৱাটাৰফল, আৰু ইয়াৰ তললৈ বহুত আছে, কিন্তু মই তললৈ নগ'লোঁ যিহেতু মোৰ ফাটি গৈছিলে গাইজ এলিফেণ্ট ফলছত। সেইবাবে মই আৰু নিজক কষ্ট দিব নোৱাৰিলোঁ, সেইকাৰণে মই ইমানলৈকে গ'লোঁ। তাৰপাছত মই গুচি গ'লোঁ, কিন্তু আমাৰ বহুত লগৰ আৰু তললৈ গ'ল। কিন্তু এই ওপৰৰ পৰাই গাইজ ভিউ চাওক, মিনিটৰ আগলৈকে পূৰা একদম স্পষ্ট হৈ আছে, চব দেখিব পাৰে। তাৰ পাছতেই গাইজ চাওক কি মানে একদম পূৰা চব ধুঁৱলি কুঁৱলী হৈ গ'ল, আমি একো নেদেখাই গ'লোঁ। আৰু তেতিয়াৰ পৰাই পূৰা ঠাণ্ডা লাগিছে আমাৰ, আৰু ময়ো একদম চল মেৰিয়াই লৈ একদম কি ক'ব আৰু পূৰা ঠাণ্ডা, কিন্তু মজা লাগিলে গাইজ, মজা। তাৰপাছত আমি গ'লোঁ মাউচমাই কেভলৈ। এইটো কেভলৈ যোৱা ভিডিঅ' নাই বাৰু, মই আপোনালোকক ফটোৱে দেখাই দিছোঁ গাইজ। ফেনৰ মাত বহুত আহিছে, ইগন'ৰ কৰিব প্লিজ, ভইচ অভাৰ দি আছোঁ। আগতীয়াকৈ একো প্লেনিং নকৰাকৈ আমাৰ লগৰটোৱে তাত গান গাবলৈ মানে চান্স পালে, আৰু এইটো মানে তাৰ সৌভাগ্য বুলিয়ে ক'ব লাগিব, কাৰণ নিজৰ ঠাইৰ পৰা গৈ বেলেগ এখন ঠাইত গান গোৱাটো এটি মানে কি আৰু ডাঙৰ কথাই ধৰক। আৰু আমিয়ে তাক মানে ফ'ৰ্চ কৰিলোঁ যে যোৱা গোৱাগৈ, আৰু সি গান বহুত ধুনীয়া গায়। আৰু তাৰ লগতে মৈত্ৰীপ্ৰিয়া আমাৰ লগৰ এজনী, তাইও গাইছিলে দেই, আৰু ধুনীয়াকৈ গালে। আৰু আমি চবেই বেয়া এনজয় কৰিলোঁ, মানে বহুত নাচিলোঁ, এনজয় কৰিলোঁ। এইটো ভিডিঅ'ত ইমানেই আছিলে, বাই।